নমস্কাৰ আজি 11 জানুৱাৰী 2025 চন আজি আমি দা আসাম ট্ৰিবিউনৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিবলৈ গৈ আছোঁ প্ৰথমে ক'ব বিচাৰিছোঁ যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে যদি কিবা আপোনালোকৰ মতামত দিবলগীয়া আছে আপোনালোকে কমেণ্ট বক্সত দিব পাৰে গতিকে আজি আমাৰ ইম্পৰ্টেণ্ট কিছুমান আৰ্টিকেল আছে আমি চাই লওঁ প্ৰথমতে ইয়াত আপোনালোকৰ ইনলেণ্ড ৱাটাৰৱেৰ কথা আছে ঠিক আছে ছাবচিডি দিছে তাৰপিছত দীপৰ বিলৰ কথাও উল্লেখ কৰিছে আৰু তেনেদৰে আমাৰ লাষ্টত আজি বিকশিত ভাৰতৰ কথা কৈছে আৰু শেষত এডিটৰিয়েলছত আমাৰ ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন আছে আৰু এটা এডিটৰিয়েল আছে আমাৰ এইটো ইণ্ডিয়ান নলেজ ছিষ্টেম ঠিক আছে গতিকে আলোচনা কৰোঁ প্ৰথমৰ পৰা ইয়াত আপোনালোকে থামনেল লিখিছে ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন ঠিক আছে এইটো আমি পিছত আলোচনা কৰিম এইটো আজি এডিটৰিয়েলত প্ৰকাশ পাইছে আমাৰ দ্য আসাম ট্ৰিবিউনৰ প্ৰথমতে যদি চাওঁ আমি দ্য ₹50,000 crore ফৰ ইনলেণ্ড ৱাটাৰৱে নেটৱৰ্কৰ কাৰণে 50,000 কোটি টকা মানে ইনভেষ্টমেণ্ট কৰা হৈছে যি ইউনিয়ন মিনিষ্টাৰ আছে সৰ্বানন্দ সোণোৱাল দেৱ ডাঙৰীয়া ঠিক আছে তেখেতে কি কৰিছে তেখেতে 50,000 crores এটা ইনভেষ্টমেণ্ট মানি দিছে কিহৰ বাবে নেক্সট 5 years to boost infrastructure along with national waterways মানে নেশ্যনেল ৱাটাৰৱেৰ যি ডেভেলপমেণ্টৰ বাবে তেওঁলোকে 50,000 crores মানে গ্ৰাণ্ট এল'কেট কৰিছে ঠিক আছে তাৰপিছত তেখেত কোন হয় সৰ্বানন্দ সোণোৱাল দেৱ তেখেত হৈছে দ্য ইউনিয়ন মিনিষ্ট্ৰী অফ দ্য পৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজৰ মানে তেখেত মানে মিনিষ্টাৰ হয় ঠিক আছে তাৰপিছত ইয়াৰ ইম্পৰ্টেঞ্চ বুলি ক'বলৈ গ'লে আমাৰ প্ৰিলিমছৰ ক্ষেত্ৰত ইম্পৰ্টেঞ্চ হ'ব আৰু মেইনছৰ ক্ষেত্ৰতো ইম্পৰ্টেঞ্চ হ'ব কেনেদৰে ইনলেণ্ড ৱাটাৰৱেজে আমাৰ যিখিনি ইকনমিক গ্ৰ'থত কেনেদৰে ডেভেলপমেণ্ট কৰিছে সেইটো হ'ব কিন্তু আজি প্ৰিলিমছ পাৰ্চপেক্টিভৰ পৰা যদি চাব যাওঁ তেতিয়াহ'লে কি হ'ব এই অসমৰ নেশ্যনেল ৱাটাৰৱে দুটা আছে সেই দুটা চাই ল'ব প্ৰথমটো হৈছে নেশ্যনেল ৱাটাৰৱে 2 এইটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰীৰ পৰা শদিয়ালৈকে এয়া ধুবুৰীৰ পৰা শদিয়া বুলি কয় শদিয়াৰ পৰা ধুবুৰীলৈকে এই শদিয়াৰ পৰা ইয়াত ধুবুৰীলৈকে দেখিছে ইয়াৰ টোটেল লেংথ হৈছে 891 কিলোমিটাৰ ঠিক আছে তাৰপিছত নেক্সট আৰু এটা ইম্পৰ্টেণ্ট ৱাটাৰৱে আছে সেইটো হৈছে এইটো নেশ্যনেল ৱাটাৰৱে 6 ৱাটাৰৱে আছে বৰাক নদীৰ ওপৰত লক্ষীপুৰৰ পৰা ভাঙ্গালৈকে আছে আৰু 121 কিলোমিটাৰ টোটেল লেংথ ইয়াৰ টোটেল লেংথ হৈছে 121 কিলোমিটাৰ গতিকে এই দুটা ৱাটাৰৱে অসমৰ যিকোনো এক্সামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট আহিয়ে থাকে পৰীক্ষাত এইটো বিষয়ত কুৱেশ্যন নেশ্যনেল ৱাটাৰৱে 2 আছে নে কিমান আছে আৰু 6ৰ কথাও আহে ঠিক আছে গতিকে দুটা চাই থাকিব আৰু এটা এনেই ডাটা যদি ক'বলৈ যায় টোটেল ইয়াত লেংথ কিমান আছে নেশ্যনেল ৱাটাৰৱে 4,503 কিলোমিটাৰ আছে ঠিক আছে আৰু টোটেল ষ্টেট কিমানখিনি ছাৰ্ভ কৰে 15খন ষ্টেট ছাৰ্ভ কৰে ঠিক আছে আৰু যদি নেশ্যনেল ইনলেণ্ড ৱাটাৰৱে বুলি ক'বলৈ যায় তেতিয়াহ'লে বিশেষকৈ দুটা মেজৰ ৰিভাৰ ছিষ্টেম আছে মানে ৱাটাৰৱেৰ বাবে এটা হ'ল ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম আৰু এটা হ'ল গংগা ৰিভাৰ ছিষ্টেম ঠিক আছে আপোনালোকে এইখনো চাই থাকিব বিশেষকৈ অসমৰ এক্সামৰ বাবে এই ৱাটাৰৱে 2 আৰু ৱাটাৰৱে 6 ইম্পৰ্টেণ্ট আৰু 1950 চনৰ যি বৰ ভূঁইকঁপ হৈছিল তাৰপিছত মানে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ যি মানে গভীৰতাটো অলপ মানে হ্ৰাস পাইছিল সেইটোৰ বাবে নিমাতী ঘাটলৈকে মানে চিপছ মানে যাব পাৰে মানে এনেকৈ কথা উল্লেখ আছে হেৰিয়ত আমাৰ যি SCERT বুক আছে তাত উল্লেখ কৰি থৈ দিয়া আছে আৰু টোটেল যদি লেংথ ৱাটাৰৱে যদি ক'বলৈ যায় ইণ্ডিয়াত টোটেল লেংথ কিমান আছে 14,500 আছে কিন্তু যদি নেশ্যনেল ৱাটাৰৱেজ যদি কয় তেতিয়াহ'লে 4,500 আছে ঠিক আছে 4,503 কিলোমিটাৰ আছে আৰু যদি টোটেল যদি লেংথ ক'ব যায় তেতিয়াহ'লে আছে 14,500 কিলোমিটাৰ আৰু ব্ৰহ্মপুত্ৰৰ অসমত আছে 891 কিলোমিটাৰ এইটো শদিয়াৰ পৰা ধুবুৰীলৈকে কিন্তু এনে টোটেল যদি চাবলৈ যায় তেতিয়াহ'লে 1,384 কিলোমিটাৰ আছে নেভিগেবল ফৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ গতিকে এইখিনিয়ে আছিলে আৰু ইয়াৰ সলনি আপোনালোকে ৰিভাৰ ছিষ্টেমকেইটা চাই থাকিব মানে অসমৰো চাব ইণ্ডিয়াৰো চাব ঠিক আছে নেক্সট আৰ্টিকলটো কি আছে কেবিনেট নট টু ছাবচিডি ফৰ ডেইৰী ফাৰ্মাৰ্ছ যি আমাৰ ডেইৰী ফাৰ্মাৰ্ছসকল আছিল তেখেতসকলৰ বাবে কি কৰিছে ছাবচিডি প্ৰদান কৰিছে মানে ছাবচিডি কিমান দিছে 5 টকা দিছে ঠিক আছে দ্য ষ্টেট কেবিনেট টুডে এপ্ৰুভছ এ ছাবচিডি অফ ₹5 per liter টু ডেইৰী ফাৰ্মাৰ্ছ হু চেল দেয়াৰ মিল্ক টু কপাৰেটিভছ
যিসকল ফাৰ্মাৰ আছে তেওঁলোকৰ গাখীৰসমূহ কঅপাৰেটিভছক মানে বিকিব তেখেতসকলৰ বাবে প্ৰতি লিটাৰত 5 টকাকৈ মানে ছাবচিডি দিয়া হ'ব ঠিক আছে আৰু এইটো ইয়াতে মানে উল্লেখ কৰিছে কি উল্লেখ কৰিছে মানে মিল্ক ছেটআপ কৰিছে মানে দুটা মিল্ক প্ৰচেছিং ইউনিট বনাইছে যোৰহাট আৰু ডিব্ৰুগড়ত মানে দুটা মানে গাখীৰ ফেক্টৰী বুলিও ক'ব পাৰি আৰু যে মিল্ক প্ৰচেছিং ইউনিট মানে প্ৰচেছিং মিল্কৰ এটা ইউনিট বনাইছে দুটা ইউনিট বনাইছে এটা বনাইছে যোৰহাটত আৰু এটা ডিব্ৰুগড়ত ঠিক আছে আৰু কিমান এপ্ৰুভছ কৰিছে মানে কিমানখিনি টকা দিছে 150 কোটি টকা দিছে ঠিক আছে 1.50 crores দিছে এই যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰচেছিং মিল্ক ইউনিটৰ বাবে মানে ছেটআপ কৰিবলৈ ঠিক আছে তাৰপিছত আৰু লগতে এনেকুৱা ছেইম কি কৰিছে ধেমাজি আৰু কাছাৰতো মানে দুটা ইউনিট বহাব গাখীৰৰ মিল্ক প্ৰচেছিং ইউনিট বহাব তাৰপিছত ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকক এক্সট্ৰা এডিশ্যনেল দিছোঁ যে হু ষ্টাৰ্টেড দ্য হোৱাইট ৰিভলিউশ্যন অৰ অপাৰেশ্যন ফ্লাড ইন ইণ্ডিয়া মানে যি গাখীৰৰ যি বিপ্লৱ সেইটোক মানে কি কয় আমি হোৱাইট ৰিভলিউশ্যন বুলি কওঁ ঠিক আছে তাৰপিছত আৰু অপাৰেশ্যন নহ'লে ফ্লাড বুলি কোৱা হয় কেতিয়াবা দিব পাৰে অপাৰেশ্যন ফ্লাড কাৰ লগত জড়িত বুলি তেতিয়া আপোনালোকে বানপানী দি দিব আৰু তেতিয়া হ'ব মানে মিল্ক প্ৰডাকশ্যনৰ লগত তাৰপিছতে মিল্ক প্ৰডাকশ্যনৰ ফাদাৰ কোন আছিল মানে হু ষ্টাৰ্টেড হোৱাইট ৰিভলিউশ্যন অৰ অপাৰেশ্যন ফ্লাড ইন ইণ্ডিয়া ডক্টৰ ভাৰ্গিছ কুৰেইন ঠিক আছে এইটো মনত ৰাখিব নামটো আৰু এইখিনি আপোনালোকে পইণ্টখিনি মানে কিহৰ কাৰণে কৰিব পাৰে যেতিয়া ইকনমিক ডেভেলপমেণ্টৰ বাবে নহ'লে মাল্টি ডাইমেনশ্যনেল প্ৰভাৰ্টি ইণ্ডেক্সৰ ক্ষেত্ৰত আপোনালোকে কুৱেশ্যন আহিব তেতিয়া আপোনালোকৰ এই মিল্কৰ এই কিছুমান ডাটা আপোনালোকে ভৰাব পাৰিব আপোনালোকৰ নিজৰ পইণ্টসমূহত কাৰণ গাখীৰটো হৈছে আমাৰ মানে প্ৰটিনযুক্ত মানে গাখীৰৰ পৰা কি হয় এতিয়া ফাৰ্মাৰ্ছৰ ইনকমো হয় আৰু যিসকল মানে প'ৰ মানে পিপল আছে প্ৰভাৰ্টি ইণ্ডেক্সৰ যোনখিনি কোৱা হয় তেওঁলোকে মানে গাখীৰৰ পৰাই মানে বহুতো শক্তি পায় ঠিক আছে গতিকে গাখীৰটোৱে মানে আমাৰ যোনটো প্ৰভাৰ্টি সেইটো মানে নাইকিয়া কৰাত বহুখিনি সহায় কৰে আৰু ইকনমিক ডেভেলপমেণ্টতো বহুতো সহায় কৰে তাৰপিছত নেক্সটটো হৈ গ'ল নেক্সট আৰ্টিকল অভাৰ 12,000 বাৰ্ডছ ৰেকৰ্ডেড এট দীপৰ বিল ঠিক আছে এই দীপৰ বিলত অভাৰ 12,000 বাৰ্ডছ এটা চেঞ্চাছ আছিলে ৰিচেণ্টলি ঠিক আছে এই ৰিচেণ্টলি চেঞ্চাছৰ মতে কি আছে 12,245 জনী বাৰ্ডছ আছে আৰু স্পেচিছ কিমান পাইছে কিমানটা প্ৰজাতিৰ চৰাই পাইছে 105টা প্ৰজাতিৰ চৰাই পাইছে কিন্তু কথাটো কি হৈছে যে যোৱাবাৰ মানে ইয়াতকৈ বেছিকৈ আছিল ঠিক আছে কিন্তু এইবাৰ মানে যোৱাবাৰ যেতিয়া চেঞ্চাছ আছিল তেতিয়া অলপ বেছিকৈ আছিল প্ৰায় 26,000 মানে চৰাই পাইছিল কিন্তু এইবছৰ মানে অলপ কম পাইছে ঠিক আছে কম পালেও কেতিয়াবা পৰিভ্ৰমী চৰাইবোৰ যিহেতু আহে কেতিয়াবা অলপ বিশেষ কিবা কাৰণত নাহিব পাৰে বুলি কৈছে আৰু যি census was organized by the Guwahati Wildlife Division yesterday morning using the visual encounter survey methodology এই visual encounter survey methodologyৰ দ্বাৰা এইটো ছাৰ্ভে কৰা হৈছিল আৰু কিমানখিনি পাইছে 12,000 এইখিনি ইম্পৰ্টেণ্ট নহয় আপোনালোকে দীপৰ বিলৰ বিষয়ে ইম্পৰ্টেণ্টটো চাই ল'ব মানে দীপৰ বিল কি হৈছে অসমৰ অনলি ৰামছৰ ছাইট হয় ঠিক আছে দীপৰ বিল ইজ দ্য অনলি ৰামছৰ ছাইট অফ আছাম তাৰপিছত আৰু ইণ্ডিয়া ঠিক আছে ইণ্ডিয়াতো দীপৰ টোটেল ইণ্ডিয়াত কিমান ৰামছৰ ছাইট আছে টোটেল 85খন ৰামছৰ ছাইট আছে ইণ্ডিয়াত ঠিক আছে আৰু দীপৰ বিল ইজ দ্য অনলি ৰামছৰ ছাইট ইন আছাম মানে অসমৰ কেৱল মাত্ৰ ৰামছৰ ছাইটখন হৈছে দীপৰ বিল আৰু এতিয়া ৰামছৰ ছাইট বুলি যদি কয় আমি কি বুজিম ঠিক আছে ইৰাণত মানে ঠিক আছে এটা কনভেনশ্যন হৈছিলে যোনটো মানে ৰামছৰ বুলি জেগাডোখৰত এখন কনভেনশ্যন হৈছিলে ঠিক আছে যিখিনি ৱেটলেণ্ড তাক মানে সংৰক্ষণ কৰিবলৈ গতিকে তাত মানে সেইখিনি যেতিয়া কনভেনশ্যনত মানে এটা ইনিচিয়েটিভ লোৱা গ'ল যে আমি মানে বিশ্বৰ যিমানখিনি ভাল ৱেটলেণ্ড আছে ৱেটলেণ্ডিং আমি প্ৰিজাৰ্ভ কৰিব লাগে গতিকে সেইটো অনুযায়ী এই ৰামছৰ কনভেনশ্যন মানে এষ্টাব্লিছ কৰা হৈছিল কেতিয়া এডপ্ট কৰা হৈছিল 1971ত ঠিক আছে আৰু কেম ইন টু ফ'ৰ্চ 1975 আপোনালোকে 1971ত মনত থ'ব ৰামছৰ ইৰাণত হৈছিল এখন বৈঠক অনুষ্ঠিত আৰু ৰামছৰ কনভেনশ্যন তাতে হৈছিল পাৰ্পজটো কি হয় দ্য কনভেনশ্যনছ goal is to conserve the wetland and use them wisely for sustainable development এই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে আমি ৱেটলেণ্ডসমূহ কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ গতিকে তাৰ ওপৰত লক্ষ্য ৰাখি এই ৰামছৰ কনভেনশ্যনখন অন ৱেটলেণ্ড সেইটো কৰা হৈছিল ঠিক আছে গতিকে দীপৰ বিল মনত ৰাখিব আৰু ইয়াতে যেতিয়া মানে চেঞ্চাছ হৈছিল আপোনালোকে দেখিলে পাব মানে আজিকালি পিকনিক স্পট মানে বহুতো যোনখিনি আমাৰ নেচাৰেল ঠিক আছে নেচাৰেল আমাৰ যেনেকৈ ধৰক নেচাৰ বিউটি আমি বিচাৰি যাওঁ
পিকনিক স্পটৰ কাৰণে। কিন্তু যদি আমি এটা পিকনিক খাবলৈ যাওঁ তেতিয়া আমি লক্ষ্য কৰিব লাগে যে আমি যোনবোৰ প্লাষ্টিক আৰু আমাৰ যোনবোৰ লেতেৰা জাবৰ আছে যোনখিনি মানে কিয় ডিগ্ৰেডেবল নহয়, বায়'ডিগ্ৰেডেবল নহয়, আমাৰ মানে মাটিত মানে মিল নাযায় মানে, সেইখিনি কি কৰিব লাগে আমি সদায় এটা ভাল মানে জেগাত, সুকীয়া জেগাত মানে আমি সেইখিনি পেলাই থৈ আহিব লাগে। পেলাব নালাগে আচলতে, য'ত ডাষ্টবিন আছে ডাষ্টবিনে পেলাই থৈ আহিব লাগে, য'ত পেলাব নালাগে। এই যেতিয়া এই মানে কি কয় চেঞ্চাছ কৰা হৈছিল তেতিয়া দেখা গৈছিল যে মানে বহুতো ডিছপ'জেল অফ দ্য ৱেষ্ট এণ্ড পিকনিক লিটাৰ্ছ ইজ মানে ইফেক্টেড দ্য ৱেটলেণ্ড চিভিয়াৰলি। ইয়াত দেখা গৈছিল যে বহুতে মানে এই যেতিয়া ছাৰ্ভে কৰিব যাওঁতে যিখিনি পিকনিক খাব গৈছিল তেওঁলোকে মানে এইবোৰ বস্তু পেলাই থৈ আহিছিল মানে প্লাষ্টিক। গতিকে সেইবোৰ কাম মানে আমি নিজে চাব লাগিব, আমি নিজে প্ৰকৃতি আমাৰ সংৰক্ষণ কৰিব লাগিব। গতিকে এইটো আছিল দীপৰ বিলৰ আৰ্টিকলটো। নেক্সট আছে ৰিচিং কি থ্ৰেছহোল্ড, তাৰপিছত আৰ্থ ৰেকৰ্ড শ্বৰ্টেষ্ট ইয়েৰ এভাৰ ইন 2024, যোনটো 2024 চনৰ বৰ্ষটো সেইটো মানে গোটেই ডিকেটটোত মানে গোটেই 10 বছৰত কি কৈছিলে হায়েষ্ট মানে কি হটেষ্ট হৈছে মানে 10 বছৰ বুলি নহয়, গোটেই মানে এতিয়ালৈকে যিমান আছে গোটেই বছৰৰ ভিতৰত এই 2024টো আটাইতকৈ হটেষ্ট ইয়েৰ বুলি কোৱা হৈছে। এইখিনি কিয় হৈছে, ক্লাইমেট চেঞ্জৰ কাৰণে হৈছে, কি কাৰণে ক্লাইমেট চেঞ্জ হৈছে, এই সকলোখিনি কথা এইটো আৰ্টিকলত দিয়া আছে, আপোনালোকে নিজে পঢ়ি চাব, আপোনালোকে বুজি পাব। ঠিক আছে, আৰু কোৱা হৈছে যে কি কি ইম্পেক্ট হৈছিলে, কিহৰ কাৰণে হৈছিলে, এই সকলো কথা এলনিনৰ কথাও উল্লেখ কৰিছে, এলনিনো, লানিনা এইকেইটা আপোনালোকে জিঅ'গ্ৰাফী লেচনত পঢ়িবলৈ পাব। ঠিক আছে, এলনিনৰ এফেক্টৰ কাৰণেও গৰম হৈছিলে যোৱাবাৰ বহুত, গতিকে সেইখিনি কথা উল্লেখ আছে। নেক্সট আমি আৰ্টিকল আহোঁ এতিয়া, দ্য ৱৰ্ল্ড হিন্দী ডে চেলিব্ৰেটেড ইন কাঠমাণ্ডু। গতিকে ৱৰ্ল্ড হিন্দী ডে চেলিব্ৰেট কৰা হয় কোন তাৰিখে, 10 জানুৱাৰী তাৰিখে ৱৰ্ল্ড হিন্দী ডে চেলিব্ৰেট কৰা হয়। ঠিক আছে, আৰু এইবাৰ মানে নেপালত চেলিব্ৰেট কৰিছিল ফ্ৰাইডে। ঠিক আছে, আৰু দুটা আছে, এটা আছে ৱৰ্ল্ড হিন্দী ডে আৰু এটা আছে হিন্দী দিৱস। যদি ৱৰ্ল্ড হিন্দী ডে বুলি কোৱা হয় তেতিয়াহ'লে আপোনালোকৰ 10 জানুৱাৰী হ'ব, আৰু যদি হিন্দী ডে বুলি কোৱা হয় তেতিয়াহ'লে আপোনালোকৰ 14 ছেপ্টেম্বৰ হ'ব। এইটোৱে প্ৰিলিমছৰ ফালৰ পৰা ইম্পৰ্টেণ্ট। নেক্সট যদি আমি চাওঁ, দ্য প্ৰেছিডেণ্ট মুৰ্মু হাইলাইটছ ডায়েছপৰাছ কি ৰোল ইন এচিভিং বিকশিত ভাৰত ভিজন। গতিকে যোৱাকালি নহয় আচলতে 9 তাৰিখে কি আছিল, প্ৰৱাসী ভাৰতীয় দিৱস আছিল। ঠিক আছে, প্ৰৱাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয়, 9 জানুৱাৰী তাৰিখে পালন কৰা হয়। কাৰণ এইটো NRI ডে বুলি কোৱা হয়, কাৰণ 9 জানুৱাৰী তাৰিখে 1915 চনৰ 9 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীয়ে ভাৰতলৈ আহিছিল, মানে ইণ্ডিয়ালৈ আহিছিল, আৰু তেখেতে কি হৈছিলে নিজৰ অহিংসা পৰম্পৰাৰ নীতিৰ দ্বাৰা ভাৰতক মানে স্বাধীনতা দিয়াবলৈ সক্ষম হৈছিল। গতিকে সেই দিনটোত মানে 9 জানুৱাৰী তাৰিখে প্ৰৱাসী ভাৰতীয় দিৱস মানে উদযাপন কৰা হয়। ঠিক আছে, আৰু এইবাৰ কি হৈছে প্ৰৱাসী ভাৰতীয় দিৱসত দ্ৰৌপদী মুৰ্মুৰ আমাৰ যি প্ৰেছিডেণ্ট আছে তেখেতে মানে এৱাৰ্ড দিছে, প্ৰৱাসী ভাৰতীয় সন্মান এৱাৰ্ড দিছে। কাক দিছে, ট্ৰিনিডেড আৰু ট্ৰিবাগোৰ প্ৰেছিডেণ্ট ক্ৰিষ্টিন কাৰ্লো কংগালুক তেখেতক মানে দিছে, আৰু লগতে 26 গৰাকী মানে ডায়েছপৰাক দিছে মানে। ঠিক আছে, প্ৰৱাসী ভাৰতীয় সন্মান এৱাৰ্ড দিছে প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে। আৰু ইয়াতে কোৱা হৈছে যে এইটো আৰ্টিকল কি কোৱা হৈছে যে যোনটো বিকশিত ভাৰত ভিজন আছে, বিকশিত ভাৰত মানে আমাৰ যিখন ইয়াত, ঠিক আছে, ভাৰতৰ মানে বিকশিত ভাৰত মানে 2047 লৈকে, অৰ্থাৎ আমাৰ দেশ কিমান চনত স্বাধীন হৈছিল, 1947 চনত। 1947 চনৰ পৰা 100 বছৰ হোৱালৈকে মানে 2047 লৈকে। ঠিক আছে, ভাৰতখনক এখন বিকশিত ভাৰত মানে ইকনমিক ডেভেলপমেণ্ট কৰি কিনে এখন মানে ডেভেলপ নেশ্যন হিচাপে মানে গঢ়ি তোলাটোৱে হৈছে মানে এই বিকশিত ভাৰতৰ মানে লক্ষ্য। আৰু তাত মানে এই যিসকল ইণ্ডিয়ান ডায়েছপৰা আছে, অৰ্থাৎ ইণ্ডিয়াৰ যিসকল লোক বাহিৰত বাস কৰি আছে তেখেতসকলৰ মানে বহুতো কণ্ট্ৰিবিউশ্যন আছে, আৰু তেখেতসকলৰ কণ্ট্ৰিবিউশ্যনৰো মানে এই বিকশিত ভাৰত গঢ়ি তোলাত মানে ভিজনটো ছাকচেছফুল হোৱাত তেওঁলোকৰো বহুত মানে কণ্ট্ৰিবিউশ্যন হ'ব বুলি এই আৰ্টিকলটোত মানে উল্লেখ কৰা হৈছে। কাৰণ যিসকল ভাৰতীয় বাহিৰত আছে তেওঁলোকে কি পঠায় ভাৰতলৈ, তেওঁলোকে ৰেমিটেঞ্চেছ পঠায়, তেওঁলোকে যোনবোৰ পইচা ইনকম কৰে তেওঁলোকৰ যি ইনকমৰ এটা অংশ তেওঁলোকে কি কৰে ইণ্ডিয়ালৈ পঠায়। ইয়াত কোনোবা ঘৰৰ মানুহ থাকিব, নহ'লে ফেমিলি মেম্বাৰ্ছক পঠাব, তেনেদৰে যেতিয়া পঠিয়াওঁতে কি হয়, নহ'লে কিবা ইনভেষ্টমেণ্ট থাকিব। ঠিক আছে, পঠাওঁতে এই যোনটো পইচা বাহিৰৰ পৰা ইণ্ডিয়ালৈ আহে সেইখিনিক মানে ৰেমিটেঞ্চেছ বুলি কোৱা হয়। সেই ৰেমিটেঞ্চেছ পৰাই মানে বহুতো মানে ডেভেলপমেণ্টটো হোৱা দেখা যায় মানে ইণ্ডিয়াত। ঠিক আছে, গতিকে সেই ডায়েছপৰাখিনি মানে বহুতো ইম্পৰ্টেণ্ট ৰোল আছে বুলি কৈছে।
এই আৰ্টিকেলটোত আৰু তেখেতে ক'ত কোনে উল্লেখ কৰিছে এইটো কথা দ্ৰৌপদী মুৰ্মুৱে অৰ্থাৎ আমাৰ ভাৰতৰ প্ৰেচিডেণ্টে উল্লেখ কৰিছে আৰু ইয়াত আমি যদি চাই লওঁ 19 what is the significance of the 2047 in the vision of Viksit Bharat মানে Viksit Bharat 2047 ভিজনটো কি হয় the Viksit Bharat 2047 vision initiative envisions India as a developed nation by the century of its independence in 2047 ঠিক আছে এইটোৱে কৈছিলোঁ যোনটো 1947 পৰা 2047 লৈকে 100 বছৰৰ ভিতৰত মানে ইণ্ডিয়াখনক এখন ডেভেলপ নেশ্যন হিচাপে গঢ়ি তোলাই মানে বিকশিত ভাৰতৰ মেইন মানে মূল লক্ষ্য 100 বছৰৰ ভিতৰত মানে ইণ্ডিয়া মানে যি স্বাধীন হোৱাৰ 100 বছৰৰ ভিতৰত মানে 100 বছৰলৈকে ঠিক আছে কিন্তু আপোনালোকে চাই ল'ব ভালকৈ তাৰপিছত এতিয়া যদি আমি নেক্সট যাওঁ আমাৰ কি আছে এডিটৰিয়েল আছে এডিটৰিয়েলত আজি দুটা এডিটৰিয়েল ইম্পৰ্টেণ্ট আছিলে ঠিক আছে এটা হৈছিলে ONOS পোষ্ট টু একাডেমিয়া আৰু এটা হৈছিলে IKS অৰ্থাৎ ইণ্ডিয়ান নলেজ ছিষ্টেম এণ্ড মেনুস্ক্ৰিপ্ট প্ৰিজাৰ্ভেশ্যন আমি প্ৰথমতে চাই লওঁ দ্য ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন এই এডিটৰিয়েলটো আমি যদি প্ৰথমতে যাওঁ এটা কথা ক'বলৈ গৈছোঁ এতিয়া কি হৈছে ইণ্ডিয়াখন গ্ৰ'থ কেনেকৈ হ'ব গ্ৰ'থ হ'বলৈ বাবে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট হ'ব লাগিব ঠিক আছে ৰিচাৰ্চ কৰিব লাগিব ডেভেলপমেণ্ট কৰিব লাগিব আজি কোনোবা এটা ৰিচাৰ্চ কৰিলে ৰিচাৰ্চটোৰ ওপৰত ডেভেলপমেণ্ট কৰি কিনে বনালে তেনেদৰে মানে এখন দেশৰ মানে মেইন যোনটো গ্ৰ'থ হয় ডেভেলপমেণ্ট হয় সেইটো মানে RDৰ ওপৰতে মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ওপৰতে ডিপেণ্ড কৰে কিন্তু যেতিয়া আমি মানে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ বাবে কোনোবা এটা আৰ্টিকেল ৰিচাৰ্চবোৰ পঢ়িব যাওঁ ৰিচাৰ্চ পেপাৰবোৰ পঢ়িব যাওঁ ৰিচাৰ্চ পেপাৰবোৰ কি হয় জাৰ্নেলবোৰত প্ৰকাশ থাকে ঠিক আছে এই জাৰ্নেলবোৰত প্ৰকাশ থাকে বাবে সেইখিনি মানে বহুত কি কয় এইবোৰ কষ্টলি হয় বহুত মানে দামী হোৱাৰ বাবে কি হয় আমি মানে এক্সেছ ল'ব নোৱাৰোঁ ঠিক আছে জাৰ্নেলবোৰত যিবোৰ আমাৰ ৰিচাৰ্চ পেপাৰ প্ৰকাশ পায় সেইবোৰ এক্সেছ ল'ব নোৱাৰোঁ ফৰ এক্সাম্পল এতিয়া আমাৰ অসমৰে কোনোবা এখন কলেজত পঢ়ি থকা নহ'লে ইউনিভাৰ্চিটিত পঢ়ি থকা ল'ৰাজনে এতিয়া তেখেতৰ যি ৰিচাৰ্চৰ বাবে নহ'লে কিবা এটা জ্ঞানৰ বাবে যি সেই ৰিচাৰ্চখিনি কৰি থৈ দিয়া থাকে ৰিচাৰ্চ পেপাৰখিনি থাকে সেইখিনি পঢ়িবলৈ মানে এক্সেছ নাপায় তেওঁলোকে সেই বস্তুটো নাপায় মানে কিয় নাপায় কাৰণ এতিয়া কোনোবা কেম্ব্ৰিজ ইউনিভাৰ্চিটি হওক অক্সফৰ্ড ইউনিভাৰ্চিটি হওক তাত যিখিনি জাৰ্নেলছ আছে সেই জাৰ্নেলছখিনি মানে পঢ়িবলৈ অসুবিধা হোৱাৰ বাবে মানে এই মানে ইনিচিয়েটিভটো লোৱা হৈছে যে ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন এতিয়া কি হ'ব এটা ছাবস্ক্ৰিপশ্যনতে গোটেইখিনি মানে এটা ৱেবছাইটতে আপোনালোকে গোটেইখিনি জাৰ্নেলছ আৰু গোটেইখিনি ৰিচাৰ্চ পেপাৰ পঢ়িলৈ পাব মানে অসমত থকা ল'ৰা এটাইও এতিয়া কেম্ব্ৰিজ ইউনিভাৰ্চিটি ঠিক আছে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ যোনখিনি জাৰ্নেলছ পাব্লিছ হয় সেইখিনি মানে এক্সেছটো পাব আৰু সেইটোৰ বাবে এই ইনিচিয়েটিভটো লোৱা হৈছিল যে ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন গতিকে চাই লওঁ আমি ইণ্ট্ৰডাকশ্যন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ইণ্ট্ৰডিউচড ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন ইনিচিয়েটিভ টু প্ৰভাইড অ'পেন এক্সেছ টু ৰিনাউন দ্য নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল জাৰ্নেলছ সেইটোৱে যে ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল জাৰ্নেলছবোৰ আমি মানে এক্সেছ পাবলৈ মানে এইটো ইনিচিয়েটিভ লোৱা হৈছে ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন ত' দিছ স্কিম এইমছ টু benefit academic professionals, researchers, students by improving access to scholarly content and promoting innovation research মানে যিসকল প্ৰফেশ্যনেলছ আছে নহ'লে ৰিচাৰ্চাৰ্ছ আছে ষ্টুডেণ্টছ আছে তেওঁলোকৰ মানে বহুতো ইম্প্ৰুভ হ'ব আৰু ইম্প্ৰুভমেণ্ট কেনেকৈ হ'ব তেওঁলোকে এক্সেছটো পাব ঠিক আছে বহুতো ইম্পৰ্টেণ্ট মানে যোনখিনি কষ্টলি আছে জাৰ্নেলছ আছে তেওঁলোকে সেইবোৰ পঢ়িবলৈ পাব আৰু তাৰ বাবে কি হ'ব ছায়েন্স টেকন'লজি ইন'ভেশ্যন পলিচি আৰু এইবোৰত মানে কি হ'ব আত্মনিৰ্ভৰ ভাৰত বুলি যিটো এটা মানে এটা ইনিচিয়েটিভ মানে এটা কি কয় এটা ভিজন এটা আছে সেই আত্মনিৰ্ভৰ ভাৰতত মানে এই মানে কি কয় স্কিমটোৱে বহুতো সহায় কৰিব আৰু অবজেক্টিভ কি হয় ONOS টু প্ৰভাইড অ'পেন এক্সেছ টু ৰিচাৰ্চ আৰ্টিকলছ এণ্ড পাব্লিকেশ্যন ঠিক আছে এনহেন্স ৰিচাৰ্চ এক্সেচিবিলিটি ফৰ একাডেমিক ইনষ্টিটিউশ্যন এণ্ড স্কলাৰ্ছ ঠিক আছে নেক্সটটো হৈ গ'ল প্ৰমোট ইন'ভেশ্যন এণ্ড বুষ্ট ইণ্ডিয়াছ গ্ল'বেল একাডেমিক ভিজিবিলিটি তাৰপিছত ইমপ্লিমেণ্টেশ্যনৰ বাজেটটোত মানে কিমান এল'কেট কৰা হৈছিলে মানে ইউনিয়ন কেবিনেটে ঠিক আছে 6,000 crores মানে 2025 পৰা 2027লৈকে এই স্কিমটো আণ্ডাৰত মানে ইমানখিনি ইনভেষ্টমেণ্ট কৰিব মানে 2025 পৰা 27লৈকে 6,000 crores ইনভেষ্টমেণ্ট কৰিব ঠিক আছে আৰু ইমপ্লিমেণ্ট উইল coordinate the scheme under the
ইউনিয়ন এডুকেশ্যন মিনিষ্ট্ৰী, ঠিক আছে। এই ইউনিয়ন এডুকেশ্যন মিনিষ্ট্ৰীৰ আণ্ডাৰত মানে যোনটো ইনফ্লিপনেট আছে, ইনফ্লিপনেট মানে হৈছে ইনফৰমেশ্যন এণ্ড লাইব্ৰেৰী নেটৱৰ্ক, ঠিক আছে। ইনফৰমেশ্যন এণ্ড লাইব্ৰেৰী নেটৱৰ্ক চেণ্টাৰ, এইটো এটা হৈ গ'ল মানে UGCৰ দ্বাৰা চলা মানে এটা মানে কি হয়, এটা নেটৱৰ্ক ছিষ্টেম হয় য'ত মানে গোটেইখিনি এক্সেছ পোৱা যায়, ঠিক আছে। ইনফ্লিপনেটে মানে এই স্কিমটো মানে ৰান কৰিব মানে। আৰু ইয়াত মানে কি হ'ল, বহুতো মানে কি কয় ৰিচৰ্চ পোৱা যাব, যেনেকৈ 70টা টপ পাব্লিছাৰ পোৱা যাব, কভাৰিং এবাউট 4000 হাই ইম্পেক্ট জাৰ্নেলছ, মানে 4000তকৈ অধিক মানে বহুতো মানে ভেলুৱেবল হাই ইম্পেক্ট থকা জাৰ্নেলছ তেওঁলোকে পঢ়িবলৈ পাব, ঠিক আছে। এইটো ইনিচিয়েটিভৰ আণ্ডাৰত। তাৰপিছত হৈছে এডভান্টেজ কি হ'ব, এইটো মানে কষ্ট ছেভিং কৰিব, ঠিক আছে, সেইটোৱে কৈছোঁ। যদি আপোনালোকে এতিয়া ফৰ এক্সাম্পল, এতিয়া মই এইটো ভিডিঅ' বনাইছোঁ, ভিডিঅ' বনাওঁতে কি হৈছে, মই দ্য হিন্দুখন পঢ়িবলগীয়া হৈছে। তাৰপিছত আকৌ এই আৰ্টিকলটো মই এতিয়া চাওঁতে আকৌ বেলেগ যেতিয়া আমি চাবলগীয়া হৈছে, তেতিয়া আকৌ মই দ্য ইকনমিক টাইমছ চাবলগীয়া হৈছে, ঠিক আছে। তাৰপিছত দ্য হিন্দু চাবলগীয়া হৈছে, তেনেকৈ মানে বহুতো মানে তিনিটা মই ছাবস্ক্ৰিপশ্যন ল'ব লগা হৈছে। তাৰপিছতে মই ইম্পৰ্টেণ্ট মানে কি হয় ইনফৰমেশ্যনখিনি পাইছোঁ। তেনেদৰে মানে যেতিয়া জাৰ্নেলছ এখন মানে চাবলগীয়া হয়, মানে এটা জাৰ্নেলছৰ মানে যিখিনি পেপাৰ চাবলগীয়া হয়, আকৌ বেলেগ এটা জাৰ্নেলছৰ আকৌ বেলেগ এটা পেপাৰ চাবলগীয়া হয়, তেনেকৈ মানে বহুতো কষ্ট হৈ যায়, মানে বহুতো দাম হৈ যায়। আৰু তেনেদৰে ইণ্ডিয়াৰ টোটেল যিমান 1500 কি হয় ক্ৰ'ছ ইনভেষ্ট হৈছে মানে, ঠিক আছে, মানে সেই যোৱা বৰ্ষত। গতিকে যদি এইটো ইনিচিয়েটিভ লোৱা হয়, তেতিয়াহ'লে মানে বহুতখিনি মানে কষ্ট ছেভিং হৈ যাব, ঠিক আছে। তাৰপিছত ইম্প্ৰুভ এক্সেছটো ইজিলি পাব, ঠিক আছে। তেওঁলোকে ইজিলি বস্তুবোৰ চাব পাৰিব, জাৰ্নেলছ আৰু ৰিচাৰ্চ পেপাৰ্ছবোৰ চাব পাৰিব ষ্টুডেণ্টছখিনিয়ে। আৰু এফিচিয়েঞ্চি হ'ব, ৰিডিউচ ৱেষ্টফুল স্পেণ্ডিং এণ্ড অপ্টিমাইজেছ ৰিচৰ্চ ওৱান। মানে এতিয়া এফিচিয়েঞ্চি মানে কি হ'ব, তেওঁলোকৰ যোনবোৰ মানে এখন পেপাৰতে গোটেইখিনি এটা ৱেবছাইটতে বহুতো বস্তু পাই যাব, গোটেইখিনি বস্তু পাই যাব এটা জেগাতে, গতিকে এফিচিয়েঞ্চি বাঢ়িব, ঠিক আছে। কোৱালিটি কণ্ট্ৰল থাকিব, গতিকে এইখিনিয়ে আছিলে। আৰু লগতে চেলেঞ্জেছটো ইমান বেছি নহয়, কিন্তু তথাপিও চেলেঞ্জেছটো আপোনালোকে চাই থৈ দিব পাৰে, কিন্তু চেলেঞ্জেছতকৈ ইয়াত মানে এডভান্টেজেছটো বেছি হ'ব। তথাপিও চেলেঞ্জেছটো আপোনালোকে চাই লৈ ল'ব, যে ডিফিকাল্টি হ'ব নেগচিয়েটিং ইন এ ইউনিফাইড ছাবস্ক্ৰিপশ্যন প্ৰাইচ ফৰ ইণ্ডিয়া ফাষ্ট একাডেমিক নেটৱৰ্ক, তেনেকৈ মেনেজিং দ্য ভেৰিড নিড অফ ডাইভাৰ্ছ একাডেমিক ইনষ্টিটিউশ্যন। মানে সেই ইনষ্টিটিউশ্যন মানে কি কয় এইবোৰ মেনেজ কৰাত অসুবিধা হ'ব, কিন্তু লেক অফ ট্ৰান্সপাৰেঞ্চি থাকিব, ঠিক আছে। গতিকে কিন্তু চেলেঞ্জতকৈ মেইনলি ইম্পৰ্টেণ্ট এই এডভান্টেজখিনি। গতিকে এই যদি ইনিচিয়েটিভটোৰ কাৰণে আমাৰ এই ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যনৰ কাৰণে ষ্টুডেণ্টৰ মানে প্ৰায় বহুতো মানে প্ৰায় 2 বিলিয়ন ষ্টুডেণ্টৰ মানে সহায় হ'ব বুলি কোৱা হৈছে, ঠিক আছে। তাৰপিছত হৈছে যে পটেঞ্চিয়েল ইম্পেক্ট কি হয়, ইফ ছাকচেছফুল ইণ্ডিয়া উইল বি দ্য লাৰ্জেষ্ট কাণ্ট্ৰি টু প্ৰভাইড এক্সেছ দ্য পে ৱাৰ্ল্ড একাডেমিক ৰিচৰ্চ টু অভাৰ 1.3 বিলিয়ন চিটিজেনছ, ঠিক আছে। এতিয়া কোৱা হৈছে যে প্ৰায় 1.3 বিলিয়ন চিটিজেনছ মানে যোনখিনি ষ্টুডেণ্টছ আছে, প্ৰায় 2 বিলিয়ন বুলিও পাইছিলোঁ ক'ৰবাত, ঠিক আছে। 2 বিলিয়ন ষ্টুডেণ্টছ নহ'লে 1.3 বিলিয়ন ষ্টুডেণ্টছৰ কাৰণে এইখিনি ষ্টুডেণ্টছ হওক, প্ৰফেচনেলছ হওক, ঠিক আছে। এইটো ষ্টুডেণ্টছ হওক, প্ৰফেচনেল হওক, ৰিচাৰ্চাৰ হওক, তেওঁলোকৰ মানে বেনিফিচিয়েল হ'ব, ঠিক আছে, যদি এইটো ছাকচেছফুল হয়। তাৰপিছত কনক্লুজনত কি আছে, দ্য ONOS ইনিচিয়েটিভ ইজ এ বোল্ড এণ্ড টাইমলি ষ্টেপ টুৱাৰ্ডছ দ্য ডেম'ক্ৰেটাইজিং এক্সেছ টু দ্য স্কলাৰলি কণ্টেণ্ট এণ্ড ইম্প্ৰুভিং ইণ্ডিয়াছ ৰিচাৰ্চ লেণ্ডস্কেপ। সেইটোৱে ONOS মানে যোনটো ইনিচিয়েটিভে বহুতো সহায় কৰিব, ঠিক আছে। আৰু এইটো পটেঞ্চিয়েলটো বহুত বেছি, মানে গ্ল'বেল লিডাৰ্ছ মানে হিচাপে আগবাঢ়ি অহাত, ঠিক আছে। টু কোৱালিটি চাইণ্টিফিক পাব্লিছিং দ্য ৰিডিউচ কষ্ট, মানে বুষ্ট ৰিচাৰ্চ আউটপুট, যিখিনি আগতে আলোচনা কৰিলোঁ সেইখিনি কথাই কোৱা হৈছে, যে ইকনমিক বুষ্ট দিব, ৰিচাৰ্চ আউটপুট দিব, ঠিক আছে। ফষ্টাৰিং ইন'ভেশ্যন দিব, ইন'ভেশ্যন কৰিব পাৰিব নতুনকৈ বহুতো, আৰু আত্মনিৰ্ভৰ ভাৰত হোৱাত মানে সহায়ক হ'ব, গতিকে এইখিনি আছে। আৰু লগতে ইয়াত আগতে এটা যে আছিলে এই বিকশিত ভাৰত, এইটোও আপোনালোকে ক'ব পাৰে যে বিকশিত ভাৰত যোনটো ভিজন হয়, সেইটো মানে কমপ্লিট হোৱাটো, ফুলফিল হোৱাটো মানে এইটো ইনিচিয়েটিভে সহায় কৰিব, ঠিক আছে। এই গোটেইখিনি মানে ইণ্টাৰলিংক কৰিব ল'ব পাৰে আপোনালোকে, আৰু ইণ্টাৰলিংক কৰিব লাগিবই, আৰু গোটেইবোৰ মানে ইনফৰমেশ্যন ইণ্টাৰলিংক হৈয়ে থাকে সদায়। আৰু নেক্সট আহি গ'ল আজি শেষৰটো আৰ্টিকল, এইটো হৈছে যে দ্য IKS এণ্ড মেনুস্ক্ৰিপ্ট প্ৰিজাৰ্ভেশ্যন, ঠিক আছে। IKS মানে হৈছে
এই যোনটো ইণ্ডিয়ান নলেজ ছিষ্টেম আৰু মেনুস্ক্ৰিপ্ট প্ৰিজাৰ্ভেশ্যনৰ ওপৰত এইটো মানে এডিটৰিয়েল দিয়া হৈছে, ঠিক আছে। তো কথাটো হৈছে কি, জ্ঞান অৰ্জন, উপলব্ধি আৰু যোনটো বিতৰণৰ দ্বাৰা মানে পূৰ্ণ ইকনমিক ডেভেলপমেণ্ট কৰা হয়, ঠিক আছে। আৰু এইটো যোনটো ইণ্ডিয়ান নলেজ ছিষ্টেম আছে, এইটো হৈছে মানে এক জ্ঞানৰ বিশাল ভাণ্ডাৰ, ঠিক আছে। জ্ঞানৰ এক বিশাল ভাণ্ডাৰ হয় এইটো। আৰু ইয়াত কি কি সোমাই আছে, ইয়াত আপোনালোকে আয়ুৰ্বেদাৰ পাব, ঠিক আছে। আয়ুৰ্বেদা পাব, য়োগা পাব, এষ্ট্ৰনমি পাব, লেংগুৱেজ পাব, মেথমেটিক্স পাব, ইকনমিক্স পাব। মানে ইণ্ডিয়ান নলেজ ছিষ্টেমটো মানে কি হৈছে, এইটো মানে আগৰ মুনিসকলে, ঠিক আছে, তেওঁলোকে মানে যোনবোৰ তেওঁলোকৰ জ্ঞান আছিল, তেওঁলোকে এই জ্ঞানসমূহৰ দ্বাৰা মানে ভাৰতখনক বিশাল, মানে তেতিয়া অখণ্ড ভাৰত আছিল, এতিয়া যেনিবা ভাৰতখন ভাগ ভাগ হৈ গ'ল, এতিয়া অখণ্ড ভাৰত আছিল, তেতিয়া মানে এই বস্তুখিনিয়ে গোটেই ভাৰতবৰ্ষক মানে বিখ্যাত জনজত কৰি থৈছিল, ঠিক আছে। গতিকে সেইখিনিৰ ওপৰত আলোচনা কৰা হৈছে। ইয়াত আমি চাই লওঁ যে কি বুলি আছে, দ্য এছেঞ্চ অফ দ্য নলেজ লাইজ ইন একুইজিশ্যন, perception and dissemination, which have been focused the thinkers and epistemologists across the ages, ঠিক আছে। মানে বছৰ বছৰ ধৰি এই ইণ্ডিয়ান নলেজ ছিষ্টেমটোৱে মানে ৰুল কৰি আছিল মানে ইণ্ডিয়াত, মানে গোটেই ৱৰ্ল্ডত, ঠিক আছে। দ্য ইণ্ডিয়ান নলেজ ছিষ্টেম ইজ এ ৰিচ repository of ancient wisdom covering diverse fields like medicine, language, astronomy, mathematics, and more. The National Education Policy 2020 aims to integrate IKS to the modern education to preserve and promote this legacy, ঠিক আছে। তাৰপিছত ইনষ্টিটিউশ্যন লাইক দ্য KK Hendrick Library at Guwahati play a very pivotal role in conserving and digitizing ancient manuscripts that are crucial for promoting IKS. মানে যোনটো IKS ইণ্ডিয়ান নলেজ ছিষ্টেম আছিলে, মানে আগৰ যোনটো পুৰণি মানে ট্ৰেডিশ্যনেল নলেজ ছিষ্টেম আছিলে, সেই বস্তুটো কি কৰা হৈছে, তো সেইটো মানে এতিয়া এইটো 2020 যিখন নেশ্যনেল এডুকেশ্যন পলিচি আছে, তাৰ মতে কি কৈছে, ইন মডাৰ্ণ যোনটো এডুকেশ্যন আছে, তাতো মানে এই ইণ্ডিয়ান নলেজ ছিষ্টেমটো মানে পঢ়াবলৈ মানে বিচাৰিছে, প্ৰমোট কৰিব বিচাৰিছে, ঠিক আছে। আৰু তাৰ ক্ষেত্ৰত মানে যোনটো ইনষ্টিটিউশ্যন আছিল, KK Hendrick লাইব্ৰেৰী আছে, গুৱাহাটীত আছে, তেখেতে মানে পিভেটল মানে বহুতো ইম্পৰ্টেণ্ট ৰোল মানে লৈছে যে এইটো কনজাৰ্ভ কৰিবলৈ আৰু ডিজিটাইজ কৰিবলৈ যোনখিনি মেনুস্ক্ৰিপ্টছখিনি আছে, ঠিক আছে। ইণ্ডিয়ান নলেজ ছিষ্টেম কি হয়, দ্য এনকম্পাজেছ ভেৰিয়াছ ডিচিপ্লিনছ লাইক আয়ুৰ্বেদা, য়োগা, এষ্ট্ৰনমি, লেংগুৱেজ, মেথমেটিক্স এণ্ড ইকনমিক্স, এই গোটেইখিনি বস্তু সোমাই আছে আগৰ দিনৰ এই ইণ্ডিয়ান নলেজ ছিষ্টেমত, ঠিক আছে। এট্ৰেক্ট স্কলাৰ্ছ ৱৰ্ল্ড ৱাইড ডিউ টু ইটছ ৰিচনেছ এণ্ড হিষ্টৰিকেল ছিগনিফিকেঞ্চ, মানে এই বস্তুখিনিৰ কাৰণেই মানে আগৰ দিনত মানে বহুতো দূৰৰ পৰা পৰিব্ৰাজক, মানে যোনখিনি আমাৰ ফৰেইন ট্ৰেভেলাৰ্ছবোৰ ইণ্ডিয়ালৈ আহিছিল, আপোনালোকে যদি চাই ফাইয়েন আহিছিল, ঠিক আছে, হিউৱেন চাং আহিছিল, এলবৰণি আহিছিল, মাৰ্কপলো আহিছিল, এই গোটেইবোৰ কিহৰ আহিছিল, এই বস্তুখিনিয়ে এট্ৰেক্ট কৰিছিল মানে ইণ্ডিয়াখনক, ঠিক আছে। তাৰপিছত কৈছে NEP নেশ্যনেল এডুকেশ্যন পলিচি 2020 emphasizes the integration of the IKS in education at all levels, মানে NEP 2020 মতে, ঠিক আছে, এই ইণ্ডিয়ান নলেজ ছিষ্টেমটো চবতে মানে ইণ্টিগ্ৰেট কৰা হ'ব, চবতে মানে অল এডুকেশ্যন লেভেলত ভৰোৱা হ'ব। তাৰপিছত ৰোল কি হয় মানে NEPৰ এই ইণ্ডিয়ান নলেজ ছিষ্টেমত, এইটো আপোনালোকে দেখিছে আগৰ দিনৰ যিখিনি আমাৰ ইণ্ডিয়ান পৌৰাণিক নলেজ ছিষ্টেম আছিল সেইখিনি। ত' প্ৰমোটেড ইন ৰোল অফ NEP 2020 কি হয়, ত' প্ৰমোটছ হলিষ্টিক এণ্ড কোৱালিটি এডুকেশ্যন বাই ইনক্লুডিং IKS ইন কাৰিকুলামত মানে কি কৰিব, IKS ভৰাব, ঠিক আছে। তাৰপিছত ফ'কাছ অন এক্সেচিবিলিটি, ৰিচাৰ্চ, ডিজিটেল এম্পাৱাৰমেণ্ট এণ্ড ইন'ভেশ্যন, ঠিক আছে, এইখিনিত ফ'কাছ কৰা হ'ব এক্সেচিবিলিটি, তাৰপিছত ফ'কাছ কৰা হ'ব ডিজিটেল এম্পাৱাৰমেণ্টত কৰা হ'ব, ইন'ভেশ্যনত কৰা হ'ব। তাৰপিছত ছাপৰ্টছ দ্য প্ৰিজাৰ্ভেশ্যন অফ ইণ্ডিয়াছ কালচাৰেল এণ্ড একাডেমিক হেৰিটেজ থ্ৰু ৰিচাৰ্চ, মানে ৰিচাৰ্চৰ জৰিয়তে কি কৰা হ'ব, যোনখিনি ইণ্ডিয়াৰ কালচাৰ আছিল, একাডেমিক হেৰিটেজ আছিল, সেইখিনিক মানে কি হয় প্ৰিজাৰ্ভ কৰা হ'ব। আৰু কণ্ট্ৰিবিউশ্যন কোনে দিছে, দ্য KK Hendrick যোনটো লাইব্ৰেৰী আছে, গুৱাহাটী ইউনিভাৰ্চিটি আছে, সেই তাত মানে তেখেতৰ মানে কণ্ট্ৰিবিউশ্যন মানে বহুত আছে, ঠিক আছে, তেওঁলোকে প্ৰিজাৰ্ভ কৰা এই বস্তুখিনি। আৰু ওৱান অফ দ্য আছাম মষ্ট প্ৰেষ্টিজিয়াছ লাইব্ৰেৰী উইথ এৰাউণ্ড 4500 মেনুস্ক্ৰিপ্ট, এইটো যদি KK Hendrick লাইব্ৰেৰীত মানে 4500খন মেনুস্ক্ৰিপ্ট মানে ইয়াত প্ৰিজাৰ্ভ কৰি থৈ দিয়া আছে,
ঠিক আছে আৰু এইখিনি কিহৰ ওপৰত আছে মেনুস্ক্ৰিপ্টখিনি যেনেকৈ মিথৰ ওপৰত আছে ৰিলিজন আয়ুৰ্বেদা য়োগা তাৰপিছত এপিক লিটাৰেচাৰ এণ্ড গ্ৰামাৰ এই বস্তুখিনিৰ ওপৰত আছে ঠিক আছে তাৰপিছত এইটো প্ৰিজাৰ্ভেশ্যন অফ মেনুস্ক্ৰিপ্ট এইখিনি আপোনালোকে চাই ল'ব মেনুস্ক্ৰিপ্টছ আৰ প্ৰিজাৰ্ভ ইন চাঁচি পাত তুলা পাত পাম লিভছ ডেটিং বেক 200 to 300 years মানে 200-300 বছৰ আগতে এই মেনুস্ক্ৰিপ্টখিনি কিহত লিখা হৈছিল সাঁচি পাত তুলা পাত আৰু পাম লিভছ এইখিনি বস্তুত মানে লিখা হৈছিল ঠিক আছে তাৰপিছত এতিয়া আমি চালোঁ ফিউচাৰ প্লান ফৰ ডিজিটাইজেশ্যন মানে এতিয়া বস্তুবোৰ কি হৈছে চব বস্তু ডিজিটাইজেশ্যন হৈছে তো গতিকে এই মেনুস্ক্ৰিপ্টখিনিও মানে য'ত আমি আগৰ পৌৰাণিক জ্ঞানখিনি পাওঁ এই ইণ্ডিয়ান নলেজ ছিষ্টেমখিনি পাওঁ পুৰণা সেইখিনি মানে ডিজিটাইজেশ্যন কৰিব বিচাৰিছে মানে ঠিক আছে দ্য প্লান ইনক্লুড ইউজ অফ স্কেনাৰ্ছ ডিজিটেল কেমেৰাছ তাৰপিছত ইমেজেছ প্ৰচেছিং ছফ্টৱেৰ এণ্ড আদাৰ ডিজিটেল টুলছ ফ'কাছ অন মেকিং মেনুস্ক্ৰিপ্ট ইজিলি এক্সেচিবল টু ৰিচাৰ্চাৰ্ছ এণ্ড পাব্লিক মানে এই মেনুস্ক্ৰিপ্টখিনি য'ত মানে পৌৰাণিক মানে আমাৰ নলেজ ছিষ্টেমটো আছিল সেইখিনি মানে কেনেকৈ এভেইলেবল হ'ব পাৰে ঠিক আছে সেইখিনিৰ ওপৰত ফ'কাছ কৰি কিনি এইখিনি ডিজিটাইজ কৰা হ'ব যাতে ইজি এক্সেচিবল হয় মানে ইজিলি আমি বস্তুখিনি পাব পাৰোঁ মানে পঢ়িব পাৰোঁ বস্তুখিনি যোনখিনি ৰিচাৰ্চাৰ্ছ আছে নহ'লে আমি যোনখিনি পাব্লিক আছোঁ জেনেৰেল তেওঁলোকেও আমি যাতে পঢ়িব পাৰোঁ বস্তুখিনি এক্সেছ পাওঁ আমি তাৰ বাবে এই ডিজিটাইজেশ্যন মানে প্ৰচেছটো লোৱা হৈছে ঠিক আছে তাৰপিছত শেষত দ্য ইণ্ডিয়ান নলেজ ছিষ্টেম ইজ ভেলুৱেবল পাৰ্ট অফ ইণ্ডিয়াছ হেৰিটেজ হোল্ডিং ৰিলেভেঞ্চ টু ইন মডাৰ্ণ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ঠিক আছে ইণ্ডিয়ান নলেজ ছিষ্টেমটো বহুত ভেলুৱেবল পাৰ্ট হয় ইণ্ডিয়াৰ হেৰিটেজৰ কাৰণে ঠিক আছে আৰু মডাৰ্ণ এডুকেশ্যনৰ বাবেও আৰু ৰিচাৰ্চৰ বাবে এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত NEP 2020 এইমছ টু ৰিভাইভ দিজ ৰিচ লিগেচি বাই ইণ্টিগ্ৰেটিং IKS ইনটু এডুকেশ্যন কাৰিকুলাম মানে এইটোৱে এইখিনি বহুত ভেলুৱেবল হয় বস্তুখিনি সেইটো কাৰণে NEP 2020 মতে মানে ইণ্ডিয়ান যোনখিনি এডুকেশ্যন কাৰিকুলামত মানে ভৰাব বিচাৰিছে ঠিক আছে আপোনালোকে এতিয়া মানে কিতাপত এই আয়ুৰ্বেদা ভেদা য়োগা এইবোৰ বিষয়ে পঢ়িবলৈ পাব ঠিক আছে তাৰপিছত আৰু ইনষ্টিটিউশ্যন যেনে KK হেণ্ডিক লাইব্ৰেৰী এইখিনিয়ে মানে বহুতো এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰিছে এইখিনি প্ৰিজাৰ্ভ কৰি ৰখাত তাৰপিছত ডিজিটাইজেশ্যন যেতিয়া আমাৰ কৰা হ'ব এই গোটেই বস্তুখিনি মেনুস্ক্ৰিপ্টখিনি তেতিয়া মানে আমি ইজিলি এক্সেছ পাম ঠিক আছে আৰু এইটোৱে মানে আমাৰ বহুতো সহায় কৰিব ঠিক আছে মানে মানে ভাৰতখনক ৱৰ্ল্ড লিডাৰ হিচাপে মানে এষ্টাব্লিছ কৰাত মানে এই পুৰণা বস্তুখিনিয়ে বহুতো সহায় কৰিব কাৰণ আগৰ দিনত যেতিয়া এই বস্তুখিনিৰ কাৰণে এট্ৰেক্ট হৈ কিনে বহুতো মানে ফৰেনাৰ ট্ৰেভেলাৰ্ছবোৰ আহিছিল বহুত আগতে আহিছিল কিয় আহিছিল এই বস্তুখিনি মানে বহুত ভেলুৱেবল আছিল গতিকে এইখিনি আছিল IKS অৰ্থাৎ ইণ্ডিয়ান নলেজ ছিষ্টেম আৰু মেনুস্ক্ৰিপ্ট প্ৰিজাৰ্ভেশ্যন গতিকে আজিলৈ ইমানখিনি আছিল নেক্সট আপোনালোকৰ ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে ধন্যবাদ